ছাৰবিদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি পাব আৰু সেই বৃদ্ধি পাব অষ্টম দৰমহা আয়োগৰ ফলত আৰু যাৰ ফলত আপোনালোকৰ কি দৰমহাৰ যি দিয়ে সেয়া গণনা সলনি হ'ব, যিটো আমি আপোনালোকক পোনে পোনে দেখুৱাবলৈ ওলাইছোঁ। ছাৰবিদসকল এয়া চাব, অষ্টম দৰমহা আয়োগত আপোনালোকৰ যি দিয়ে কেলকুলেশ্যন সেয়া আপোনাৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে, কিয়নো যি আপোনাৰ পেৰামিটাৰ আছে ডিএৰ যি বেছ ইয়াৰ সেয়া পৰিৱৰ্তন হ'বলৈ গৈ আছে। হয় ছাৰবিদসকল, কিয়নো চাব এয়া চাব আপোনালোকে স্ক্ৰীণত, সপ্তম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ডিএ যি বেছ ইয়াৰ সেয়া 2016 পৰা গণনা কৰা হৈছিলে। ঠিক তেনেদৰে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ডিএ যি বেছ ইয়াৰ সেয়া 2026 পৰা সম্ভাৱিত হিচাপে আপোনাৰ গণনা কৰা হ'ব। আৰু যাৰ ফলত যিহেতু সপ্তম দৰমহা আয়োগত ডিএ বেছ ইয়াৰ 2016 আছিল, তাৰ তুলনাত এইবাৰ যিহেতু অষ্টম দৰমহা আয়োগত 2026 পৰা এইবাৰ বেছ ইয়াৰ ডিএ হ'ব, তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা আৰু পেঞ্চনত যথেষ্ট বৃদ্ধি পাব, কিয়নো সপ্তম দৰমহা আয়োগত আপোনালোকৰ ডিএ 125% বৃদ্ধি পাইছিল আৰু তাৰ ফলত আপোনালোকৰ ডিএ মাৰ্চ কৰি 0 কৰি প্ৰথমৰ পৰা গণনা কৰা হৈছিলে। ঠিক একেদৰে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকে যিহেতু 55% ডিএ লাভ কৰি আছে আৰু অক্টোবৰত আকৌ 2% লাভ কৰিব, তেনে ক্ষেত্ৰত আপোনালোকৰ এই 26ৰ লগে লগে অষ্টম দৰমহা আয়োগৰ সময়ত আপোনালোকৰ ডিএ হ'বগৈ 60% নাইবা 61% হ'ব, আৰু তাৰ পিছতহে আপোনালোকৰ ডিএ নতুনকৈ অষ্টম দৰমহা আয়োগৰ অধীনত 0 পৰা গণনা কৰা হ'ব। তেনে ক্ষেত্ৰত আপোনালোকৰ যি বেছ ইয়াৰ সেয়া যদিহে 2026 পৰা গণনা কৰা হয়, তেনে ক্ষেত্ৰত কৰ্মচাৰী পেঞ্চনাৰসকলৰ পৰৱৰ্তী সময়ত মূৰগীয়া বনাছ আপোনালোকৰ বেছিকৈ বৃদ্ধি পাব, আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ যিহেতু বেছিকৈ বাঢ়ি যাব, তেনে ক্ষেত্ৰত বেছ ইয়াৰ পৰিৱৰ্তন হোৱাৰ কাৰণে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বেছিকৈ বাঢ়িব। আৰু ইয়াৰ নিশ্চয় এক ভাল খবৰ। এয়া চাওক, আমি আপোনালোকক এয়া টেবুল সহকাৰে দেখুৱাইছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।